পুৱাই 7.1 ৰিক্টাৰ স্কেলত ভয়ংকৰ ভূমিকম্প। আজি পুৱা 6:35 অনুভূত হয় এই কম্পন। এই মুহূৰ্তলৈকে ক্ষয়ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই। মঙলবাৰে পুৱাই 7.1 ৰিক্টাৰ স্কেলৰ বৃহৎ ভূমিকম্পই জোকাৰি গ'ল নেপাল। এই ভূমিকম্পৰ কম্পন বাংলাদেশ, নেপাল, ইণ্ডিয়া, ভূটান আৰু চাইনাতো অনুভূত হয়। এই ভূমিকম্পৰ ফলত ক্ষয়ক্ষতিৰ পৰিমাণ এতিয়ালৈ জানিব পৰা হোৱা নাই। এই ভয়ংকৰ ভূমিকম্পই জনসাধাৰণক আতংকিত কৰি তুলিছে। ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ পৰিমাণ আছিল 7.1। প্ৰায় 40 ছেকেণ্ড ধৰি অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। এই ভূমিকম্পৰ উৎপত্তিস্থল চিম্বাটছে তিব্বেতত বুলি জানিব পৰা গৈছে। অসমতো অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।